অম্বুবাচী মেলা আৰু অম্বুবাচী মেলাক লৈ এতিয়া নীলাচল বুকু যি দেখিবলৈ পোৱা গৈছে উখল মুখল পৰিৱেশ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আজি যি ৭,০০০ ভক্ত যি সাধু সন্যাসী সেই সাধু সন্যাসীৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে যি ৰেলী তেখেতসকলৰ যি পদযাত্ৰা এই পদযাত্ৰা হৈছে আমি পোনে পোনে এই পদযাত্ৰা কিছু আমি কামাখ্যা গেটৰ পৰা ওলাই দেখিবলৈ পোৱা গৈছে যি ৫০০ যি বাবা সাধু সন্যাসীসকলৰ পদযাত্ৰা কৰা দেখিবলৈ পোৱা যি মধ্য গুৱাহাটীৰ যি বিধায়ক যিহেতুকে বিজয় গুপ্তা ডাঙৰীয়া আছে তেখেতৰ নেতৃত্বত যিহেতুকে আজি পদযাত্ৰা কৰিলে আৰু মাজত মাত্ৰ এটা দিন বাকী অম্বুবাচী মেলাক লৈ দুটা দিন বাকী তাৰপিছত কালিৰ পৰা আৰম্ভণি হ'ব। আজি গণেশ পদযাত্ৰা ওলাইছো আৰু জুনা আখাড়া নেতৃত্বত পদযাত্ৰা আছে। 500 সাধু সন্ত বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈছে আৰু এই পদযাত্ৰা আজি আমি চবে মিলি জুলি সুন্দৰ এটা আমি পৰিৱেশ নিৰ্মাণ কৰিলোঁ। আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন বাতাবৰণটো আছে, কোনো অসুবিধা আমি এতিয়ালৈকে দেখা পোৱা নাই। যদি আমাৰ চকুতে আহে ইমিডিয়েট আমি সেইটো ঠিক কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে মহা অম্বুবাচী মেলা বুলি ক'লে এক উখল মুখল পৰিৱেশ। নীলাচল বুকুত ইতিমধ্যে দেশ বিদেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা যে সাধু সন্যাসীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ প্ৰশাসন বিভাগ বা পৰ্যটন বিভাগ তাৰ সমান্তৰালকৈ যি পৰিচালনা সমিতি সকলো সাজু ইতিমধ্যে আপোনাৰ লগত যেনেকৈ ৫০০ যি সাধু সন্যাসী আছে আপোনালোকে এতিয়া পদযাত্ৰা কৰিব আৰু মাজত মাত্ৰ এটা দিন বাকী। হয়, আজি আমি গণেশ পদযাত্ৰা ওলাইছোঁ আৰু জুনা আখাড়া নেতৃত্বত এই পদযাত্ৰাটো ওলাই আছে। 500 সাধু সন্ত বিভিন্ন প্ৰান্তৰ পৰা ইয়াত একত্ৰিত হৈছে আৰু আপোনাবিলাক জানে এইটো বিশ্ববিখ্যাত এটা ধাৰ্মিক মেলা আৰু মা শ্ৰীচৰণত এই পদযাত্ৰাটো আমি শেষ কৰিম। কালিৰ পৰা অম্বুবাচী যিটো আমাৰ আধ্যাত্মিক ধাৰ্মিক যিটো মেলা আছে সেইটো আৰম্ভণি হ'ব। দেখিবলৈ পোৱা যায় অম্বুবাচী মেলা বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তসকল ভিৰ কৰা দেখিবলৈ পোৱা যায়। এইটোৱে আমাৰ এইটো মহাত্মা নীলাচল পৰ্বতৰ মা কামাখ্যা আৰু সেই মা কামাখ্যা নীলাচল পৰ্বত আৰু অসমৰ এই যিটো মহান সংস্কৃতি মহান সভ্যতা আৰু আমি সনাতনী সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি বৈদিক সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে এই পদযাত্ৰাটো আমি ওলাইছোঁ। দেখিবলৈ পোৱা গৈছে যিহেতুকে পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতি বছৰে যি ভক্তসকলৰ লগতে সাধু সন্যাসীসকল এই সাধু সন্যাসীসকল যি যাত্ৰা বা অম্বুবাচী মেলা বুলি जिसमें कुछ साल बंद हो गया रहा, इस बार सरकार बहुत सहयोग मिला है। तो हमारे गणेश पदयात्रा मां कामाख्या दरबार में पूरे विश्व के कल्याण की कामना करते हुए हम ये चाहते हैं जो ये कांग्रेस जनता पार्टी से बना और जो उत्तर पूर्व भारत के दृष्टिकोण में कहा जाता है अपराधी शब्दों को भूल करके देश की कल्याण किया जाए और देश को सही दिशा पे सही मार्ग में आगे बढ़े, ऐसी हर साल आप आता है नौ लोग आता है। हाँ, हर साल मैं भी आता हूँ, लाखों लोग आते हैं हमारे पास, श्रद्धालु आते रहते हैं और हम सबको आशीर्वाद भी देते हैं, चॉकलेट भी देते हैं और दिशा भी दिखाते हैं। इसीलिए हम इसको मार्गदर्शन कर रहे हैं कि जो ये कांग्रेस जनता पार्टी जो बना है ये दिशाहीन है, इसलिए इनके कहने पर ना भड़के और जनता जनार्दन सही दिशा पे आगे बढ़े, ऐसी कामना माँ कामाख्या से करता हूँ। आपका एक नाम भी दे दिया है कामाख्या पर, चॉकलेट बाबा जी से। हाँ, मैं चॉकलेट बाबा हूँ और पूरे दुनिया मेरे को चॉकलेट बाबा के नाम से जानते हैं और जो लाखों लोग आते हैं खाली चॉकलेट बाबा से मिलने के लिए और प्रसाद लेने के लिए आते हैं और इस बार भी लोग आएंगे और हम देते रहेंगे प्रसादी। দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যি সাধু সন্যাসীসকল আহে মহা অম্বুবাচী মেলা महायोग अम्बुबाची मेले 2026 की बहुत बहुत बधाई। आज देख रहे हैं माँ के आशीर्वाद से फिर से सनातन की पदयात्रा कुछ कारणवश इतने सालों से बंद हुई थी वो आज फिर से शुरू हुई है और ये आसाम से इसका आगाज हुआ है। हमारे नेताजी ने हमें इस बात की पुष्टि दिलाई कि हम सब सनातनी हैं और सनातन हमेशा हमारे देश में रहेगा। हर दूर दूर से लोग भक्त आ रहा है, साधु सन्यासी भी आ रहा है। माँ कामाख्या जो ये माँ की आस्था है और आस्था में हमारा पूरा भारत देश हिंदू है और सभी हिंदू भारतवासी माँ का दर्शन करने आ रहे। कल से और ज्यादा भीड़ बढ़ेगी और बहुत अच्छा है। सभी को कहना चाहते हूँ ख्याल रखे, सबका ख्याल रखे।
आसपास के लोगों को तकलीफ ना हो इसकी दक्षता ले और माँ का आशीर्वाद ले। কামাখ্যা ধামত এই মা কামাখ্যা ধামলৈ পদযাত্ৰা কৰিছে আৰু উল্লেখ কৰিছোঁ যে মহা অম্বুবাচী মেলাত যি এক উখল মাখল পৰিৱেশ, এই উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু উল্লেখ কৰিব লাগিব যি অম্বুবাচী মেলা, এই অম্বুবাচী মেলা বুলি ক'লে বিভিন্ন দেশ বিদেশৰ পৰা যিহেতুকে সাধু সন্যাসীৰ সমান্তৰালকৈ ভক্তসকলৰ ভিৰ দেখিবলৈ পোৱা যায়। আৰু যিহেতুকে নীলাচল বুকুত এক উখল মাখল পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যি সাধু সন্যাসীসকল, এই সাধু সন্যাসীসকলৰ যিহেতুকে যি এই নাৰ্চাৰীৰ পৰা যিহেতুকে মা কামাখ্যা দেৱালয়ৰ যি এই ধামলৈ, যিহেতুকে মা কামাখ্যা যি ধামলৈ, এই ধামলৈ যিহেতুকে পদযাত্ৰা, এই পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াৰ নেতৃত্বত যি এই পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা যদি শ্যামলে দেখুৱাই চাওক, এনেদৰে দেখিবলৈ পোৱা গৈছে হৰ হৰ মহাদেৱ ধ্বনিৰে দম্বৰু বজাই এই সকলো আৰু এনেদৰে যি পদযাত্ৰা বিভিন্ন প্ৰান্তৰ পৰা দেখিবলৈ পোৱা গৈছে। আৰু দেশ বিদেশৰ পৰা যি সাধু সন্যাসীসকল, এই সাধু সন্যাসীসকল নীলাচল বুকুত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মাজত মাত্ৰ এটা দিন আৰু তাৰ পিছতে যি মহা অম্বুবাচী, এই অম্বুবাচী মেলা আৰম্ভ হ'ব। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অম্বুবাচী মেলাক লৈ যি ব্যাপক প্ৰস্তুতি, এই প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু দেখুৱাইছোঁ যে এক যি উৎসৱমুখৰ পৰিৱেশ, এই উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু মাজত মাত্ৰ এটা দিন আৰু এটা দিনৰ পিছতে এনেদৰে দেখিবলৈ পোৱা যাব যি নীলাচল বুকু, এই নীলাচল বুকুৰ যি আধ্যাত্মিক পৰিৱেশেৰে যিহেতুকে বিৰাজ হ'ব। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহিছে। আৰু এই সাধু সন্যাসীসকল কৈছে বাবা कामाख्या पुत्र पवनगिरी महाराज आसाम टू गुवाहाटी में 4 धाम यात्रा करते हुए माँ अम्बावाची मेले में पंच केदार करते हुए आए हुए हैं। এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা যি সাধু সন্যাসীসকল, এই সাধু সন্যাসীসকল অহা দেখিবলৈ পোৱা গৈছে। আৰু এক যি উৎসৱমুখৰ পৰিৱেশ, যিহেতুকে মা কামাখ্যা যি অম্বুবাচী বুলি ক'লে এই কামাখ্যা ধামত যি এক চৰ্চা, এই যি মা কামাখ্যা ধামৰ এই যি অম্বুবাচী, এই অম্বুবাচীক লৈ যি ধৰণৰ ব্যাপক যি এক উৎসৱমুখৰ পৰিৱেশ। আৰু উল্লেখ কৰিব লাগিব এনেদৰে যি ভক্তসকল সমান্তৰালকৈ সাধু সন্যাসীসকল, এই সাধু সন্যাসীসকলৰ যি আগমন, এই আগমনে নীলাচল বুকুত ইতিমধ্যে এক আধ্যাত্মিক পৰিৱেশ, যিহেতুকে আধ্যাত্মিক পৰিৱেশেৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু দেখুৱাইছোঁ এক যি আধ্যাত্মিক পৰিৱেশ। আৰু এনেদৰে যি দম্বৰু বজাই, এনেদৰে দম্বৰু হাতত লৈ দম্বৰু বজাই যি মা কামাখ্যা ধামত, এই মা কামাখ্যা ধামলৈ সকলো সাধু সন্যাসী আছে। বাবা আপকা আছে? मैं वैसे हिंदुस्तान से ही हूँ मैं, और नेपाल से आया हूँ। जय बाबा पशुपतिनाथ, जय श्री राम। हमारे गौ दक्षिणों को, जो कि हमारे बच्चों को सजा सुनाई गई, उम्र कैद उनको छोड़ा जाए। सब नागा साधु आ रहे हैं। এনেদৰে দেখিবলৈ পোৱা গৈছে যি গদা, এই গদালৈ এনেদৰে দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ। আৰু আধ্যাত্মিক পৰিৱেশে যেতিয়া মা কামাখ্যা ধাম, এই মা কামাখ্যা ধামৰ দেৱালয় এনেদৰে দেখিবলৈ পোৱা গৈছে সকলো সাধু সন্যাসীসকল। এই সাধু সন্যাসীসকল ইতিমধ্যে মাৰ চৰণলৈ যি পদযাত্ৰা, এই পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আমি দেখুৱাইছোঁ এই যি এই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে যি পদযাত্ৰা নাৰাচৰ পৰা সাধু সন্যাসীসকল, যিহেতুকে 500 ভক্ত, এই ভক্তৰ যিহেতুকে সমাৱেশেৰে মহা অম্বুবাচীৰ যি যোগ, এই মহা অম্বুবাচী যিহেতুকে আৰম্ভ হ'ব। আৰু তাৰ পিছতে দেখিবলৈ পোৱা যাব যে মাজত মাত্ৰ এটা দিন, তাৰ পিছতে যিহেতুকে নীলাচল বুকু উখল মাখল পৰিৱেশ, এই উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যাব। আৰু ইতিমধ্যে যি সাধু সন্যাসীসকল, এই সাধু সন্যাসীসকলৰ সমান্তৰালভাৱে যি ভক্তসকল, এই ভক্তসকলৰ ভিৰ ইতিমধ্যে নীলাচল বুকুত দেখিবলৈ পোৱা গৈছে। আৰু যিহেতুকে পদযাত্ৰা, এই পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে হৰ হৰ মহাদেৱ ধ্বনিৰে গদা। বাবা আপকা আছে? मैं कामाख्या धाम सचिव श्री महान सावन भारती। हर साल आता है? हम हर साल आते हैं और मैं विशेष गुजरात से आ रहा हूँ। और इस समय में ये पहली बार नहीं, दूसरी बार है। पहली बार हमारे महाराज ने किया था, दूसरी बार हम लोग कर रहे हैं। এনেদৰে দেখিবলৈ পোৱা গৈছে চাওক এক আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আৰু যি নীলাচল বুকুত, এই নীলাচল বুকুত ইতিমধ্যে ভক্তসকলৰ সমান্তৰালকৈ সাধু সন্যাসীসকলৰ ভিৰ, এই সাধু
সন্যাসীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মাজত মাত্ৰ এটা দিন আৰু তাৰ পিছতে যি ধৰণৰ মহা অম্বুবাচী মেলা এই মহা অম্বুবাচী মেলাৰ যি যোগ এই যোগ আৰম্ভ হ'ব আৰু এটা দিন অৰ্থাৎ 22 জুন অৰ্থাৎ সোমবাৰে 9:08:42 যেনেকৈ এই অম্বুবাচীৰ মেলা যি প্ৰবৃত্তি এই প্ৰবৃত্তি আৰম্ভ হ'ব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মধ্য গুৱাহাটীৰ যি বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াৰ নেতৃত্বত যি সাধু সন্যাসীসকল মা কামাখ্যা নামলৈ যি মা কামাখ্যা নামত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে যি পদযাত্ৰা এই পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলো যি সাধু সন্যাসী এই সাধু সন্যাসীসকল মা কামাখ্যা নামলৈ নিজৰ পূজা অৰ্চনাৰ লগতে তপ জপ কৰাৰ বাবে সকলো আহি উপস্থিত হৈছে আৰু এনেদৰে যি দূৰ দূৰণিৰ পৰা দেশ বিদেশৰ পৰা অহা ভক্তসকলক যি আগমন বা তেখেতসকলক আমন্ত্ৰণ যেনেকৈ বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু এনেদৰে ভক্তসকলৰ সমান্তৰালভাৱে যি সাধু সন্যাসীসকল আছে এই সাধু সন্যাসীসকলৰ